Good afternoon, everybody. আজি আমি যোৱা ক্লাছত আমি পঢ়াইছিলোঁ মই আপোনালোকৰ আগত দেখুৱাইছিলোঁ কেনেকৈ স্বল্প বিক্ৰেতাৰ বজাৰত আমি কৌণিক চিত্ৰ সুইজিৰ মডেলটো আমি আপোনালোকৰ আগত দেখাইছিলোঁ আৰু আজি মই দেখাম তাৰ আৰু কেইটামান মডেল য'ত আমি অলিগোপলি স্বল্প বিক্ৰেতাৰ বজাৰত আমি দৰ নিৰ্ধাৰণ কৰিব পাৰোঁ। এতিয়া আমি লাষ্ট ক্লাছত যিটো কৰিছিলোঁ সুইজিৰ যিটো আপোনালোকৰ মডেল আছিলে দৰ স্থবিৰতাৰ এইটো কৌণিক চিত্ৰটো তাতে সুইজিয়ে কি কৈছিলে যে স্বল্প বিক্ৰেতাৰ বজাৰত বিক্ৰী দাম অপৰিৱৰ্তনীয় অৱস্থাত থাকে। বিক্ৰেতাই সন্মুখীন হোৱা যিবোৰ চাহিদাৰ স্থিতিস্থাপকতাৰ ভিন্নতাৰ বাবে মুঠ চাহিদাৰ ৰেখাৰ ওপৰত এটা কোণৰ সৃষ্টি হয় আৰু সেই কোণতে ভাৰসাম্য দৰ সৃষ্টি হয়। ইয়াকে স্বল্প বিক্ৰেতাৰ বজাৰৰ যিটো কৌণিক চাহিদাৰ ভাৰসাম্য নিৰ্ধাৰণ বা ভাৰসাম্য দৰ নিৰ্ধাৰণ কৰা হোৱা বুলি সুইজিয়ে কৈছিলে। আপোনালোকৰ নিশ্চয় মনত আছে যিটো মই যোৱা ক্লাছত আপোনালোকক পঢ়াইছিলোঁ আৰু সেই সুইজিৰ মডেলটো যিটো স্বল্প বিক্ৰেতাৰ কৌণিক চাহিদা মডেল সেই মডেলটো আমি সকলো ক্ষেত্ৰতে প্ৰয়োগ কৰিব নোৱাৰোঁ কাৰণ তাৰ কিছুমান সীমাবদ্ধতা আছে। এতিয়া সীমাবদ্ধতাবিলাক কি কি? ধৰক যদি আপোনাৰ প্ৰাইচ লিডাৰশ্বিপ থাকে বজাৰখনত বা কাৰ্টেল থাকে, কাৰ্টেলটো মই আপোনালোকক কৈ দিছিলোঁ যে বহুত কেইখন ফাৰ্ম লগলাগি বা প্ৰতিষ্ঠান লগলাগি কাৰ্টেল গঠন হয়। সেই কাৰ্টেলৰ ক্ষেত্ৰত এই সুইজিৰ মডেলটো মানে কৌণিক চাহিদাৰ যিটো মডেল সেইটো আমি প্ৰয়োগ কৰিব নোৱাৰোঁ। অৰ্থাৎ প্ৰাইচ লিডাৰশ্বিপ আৰু যিটো কাৰ্টেলে অলিগোপলি যিখন আমাৰ স্বল্পাধিকাৰ বজাৰত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে যদিও এই আমাৰ কৌণিক মডেলত আমি তাক থাকিলে আমি সেইটো প্ৰয়োগ কৰিব নোৱাৰোঁ সেই মডেলটো। তাৰোপৰি যদি অলিগোপলি বজাৰখনত স্বল্পাধিকাৰ বজাৰখনত দ্ৰব্যৰ বিভিন্নতা থাকে বা পাৰ্থক্যজনিত দ্ৰব্য থাকে তেতিয়াও আমি এই সুইজিৰ মডেলটো আমি প্ৰয়োগ কৰিব নোৱাৰোঁ। বা কেতিয়াবা আমি দেখা পাওঁ যে দৰ স্থিৰতাৰ প্ৰয়োগ কিছু ক্ষেত্ৰত নহয়ও, মানে এই যিটো আমাৰ এইটো চাহিদাৰ যিটো কৌণিক চিত্ৰৰ মডেল যিবোৰ ক্ষেত্ৰত উৎপাদকৰ ব্যয় তীক্ষ্ণভাৱে বৃদ্ধি পায়। আমাৰ যিটো উৎপাদনৰ ক্ষেত্ৰত আমি যিখিনি উৎপাদক ব্যৱহাৰ কৰোঁ তাৰ যদি ব্যয়টো আমাৰ খুব তীক্ষ্ণভাৱে বৃদ্ধি পায় তেনে ক্ষেত্ৰত দৰ স্থিৰতা প্ৰয়োগ নহয়। বা যদি অত্যাধিকভাৱে চাহিদাৰ পৰিৱৰ্তন হয় তাৰমানে বৃদ্ধি পায় তেতিয়াও আমি এই কৌণিক চিত্ৰৰ যিটো চাহিদাৰ তত্ত্বটো বা মডেলটো আমি প্ৰয়োগ কৰিব নোৱাৰোঁ। এতিয়া ইয়াতে আমাৰ কৌণিক চাহিদাৰ যিটো আপোনাৰ তত্ত্ব মডেল সুইজিৰ সেইটো আমি তাৰ চিত্ৰৰ সহিতে সীমাবদ্ধতাৰ সহিতে মই আপোনালোকৰ ওচৰত বুজাই দিছোঁ, দাঙি ধৰিছোঁ আৰু তাৰ ওপৰত ইয়াৰ পিছত আৰু বিভিন্ন অৰ্থনীতিবিদে আৰু কেইটামান মডেল আগবঢ়াইছে। তাৰ ভিতৰত আমাৰ আছে কৰ্ণটৰ মডেল আৰু কৰ্ণটৰ মডেলটো মই যোৱাবাৰ অকণমান এটা আভাস দিছিলোঁ কিন্তু আজি মই ভালকে কৰ্ণটৰ মডেলটো আপোনালোকৰ আগত দাঙি ধৰিম। তাৰ ভিতৰত কৰ্ণটে কৈছিলে যে স্বল্প বিক্ৰেতাৰ বজাৰত দৰ আৰু উৎপাদনৰ নিৰূপণৰ কোনো নিৰ্দিষ্ট আৰু আচলতে কোনো নিৰ্দিষ্ট তত্ত্ব আমাৰ ইয়াতে অলিগোপলি বজাৰখনত নাথাকে। দৰ আৰু উৎপাদন নিৰ্ধাৰণ কৰিবৰ কাৰণে নিৰ্দিষ্ট কোনো তত্ত্ব নাথাকে, নিৰ্দিষ্ট কোনো সৰ্বজন গৃহীত যে সকলোৱে ভাল পায়। সেইকাৰণে সুইজিৰ মডেলত আমি সীমাবদ্ধতা পাই গ'লোঁ যে ইয়াত সৰ্বজন গৃহীত বা সীমাবদ্ধতাবিহীন কোনো তত্ত্ব অলিগোপলি মাৰ্কেটত নাই আৰু সেইটো কাৰণে বিভিন্ন সময়ত বিভিন্ন অৰ্থনীতিবিদবিলাকে তত্ত্ব আগবঢ়াইছে দৰ নিৰ্ধাৰণ আৰু উৎপাদনৰ নিৰ্ধাৰণ ক্ষেত্ৰত, কাৰণ কোনো এটা তত্ত্বও সৰ্বজন গৃহীত নহয়। ইয়াৰ অৰ্থনীতিবিদ কৰ্ণটই এটা তত্ত্ব আগবঢ়াইছে। তেওঁ কৈছিলে যে যেনেকৈ আমাৰ সুইজিৰ মডেলটো কেইটামান স্বীকাৰ্যৰ ওপৰত নিৰ্ভৰ কৰে ঠিক তেনেকৈ কৰ্ণটই কিছুমান অভিধাৰণা ধৰি লৈছে। তাৰ ভিতৰত তেখেতৰ অভিধাৰণাকেইটা মই কৈ দিছোঁ। প্ৰথম অভিধাৰণাত তেওঁ ধৰিছিলে যে দুখন প্ৰতিষ্ঠান তাৰমানে দ্বয়াধিকাৰ বজাৰ য'ত দুখন প্ৰতিষ্ঠান থাকিব আৰু তেওঁলোকে একেজাতীয়
লক্ষ্যহীন দ্ৰব্য উৎপাদন কৰিব আৰু এই বজাৰত বেলেগ বেলেগ কোনো প্ৰতিষ্ঠান নাই যিয়ে একেজাতীয় বা বিকল্প দ্ৰব্য উৎপাদন কৰে দুখন বজাৰে এই বজাৰত থাকিব তাৰ উপৰিও ইয়াত বাহিৰা বাহ্যিক বা বাহিৰৰ পৰা কোনো প্ৰতিষ্ঠান প্ৰৱেশ কৰাৰো কোনো সুবিধা নাই যে পিছত কিবা প্ৰতিষ্ঠান প্ৰৱেশ কৰিব নেকি নাই ইয়াত কোনো ধৰণৰ সুবিধা নাই আৰু লগতে ইয়াত একগোট হৈ কাৰ্টেল গঠন কৰাও কোনো সম্ভাৱনা নাই যেটো আমি কাৰ্টেল বুলি কম বহুত কেখন প্ৰতিষ্ঠান লগলাগি এটা কাৰ্টেল গঠন হয় তাৰো কোনো সম্ভাৱনা নাই গতিকে ইয়াতে দুখনেই বজাৰ থাকিব উৎপাদিত বস্তুৰ বজাৰ এখনেই থাকিব আৰু ইয়াতে বাহিৰা প্ৰতিষ্ঠান ইয়াতে মানে আপোনাৰ প্ৰৱেশ কৰাৰ কোনো সুবিধা নাথাকে ইয়াৰ উপৰিও এই দয়াধিকাৰৰ মডেলটোৱে কিছুমান অতিৰিক্ত বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে যেনে ধৰক বস্তুখনৰ প্ৰতিষ্ঠানখনে কিমান বস্তু উৎপাদন কৰিব আৰু তেওঁলোকে দুইখন বজাৰে দুইখন প্ৰতিষ্ঠানে কেনেকৈ উৎপাদন কৰিব কিমান উৎপাদন কৰিব তেওঁলোকে নিজে নিৰ্ধাৰণ কৰে আৰু লগতে তেওঁলোকে উৎপাদনৰ নিৰ্ধাৰণৰ যেটো পছন্দটো যে কিমান উৎপাদন নিৰ্ধাৰণৰ যেটো চইচ হেতু লগ লাগি কৰে তেওঁলোকে আৰু এই মডেলটো এক অৱস্থাৰ খেল হয় এটা গেম হয় আৰু তেওঁলোকৰ উৎপাদিত সামগ্ৰীবোৰ এবাৰেই পছন্দ কৰিব পাৰে বাৰে বাৰে পছন্দ নহয় তাৰ উপৰি প্ৰতিষ্ঠান সমূহৰ যিবোৰ তথ্য থাকে সেইবোৰ ৰাজহুৱা তথ্য তাত কোনো ব্যক্তিগত তথ্য তাত নাথাকে আৰু এইকেইটাৰ স্বীকাৰ্যৰ ওপৰত ভিত্তি কৰি কৰ্ণতই দৰ নিৰ্ধাৰণৰ যেটো আমাৰ স্বল্প বিক্ৰেতাৰ বজাৰৰ দৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো দেখুৱাইছে আৰু তেওঁ সাধাৰণতে গুৰুত্ব দিছিলে উৎপাদনৰ ওপৰত যে কিমান পৰিমাণৰ উৎপাদন কৰা হ'ব সেই বিষয়ে প্ৰতিখন প্ৰতিষ্ঠানে নিজে নিৰ্ধাৰণ কৰে আৰু দুইখন প্ৰতিষ্ঠানে বজাৰ চাহিদা ৰেখা সম্পৰ্কে জ্ঞাত হয় এইটো নহয় যে এখন প্ৰতিষ্ঠানৰ চাহিদা সম্পৰ্কে কিবা অৱগত নহয় নেকি হয় দুইখন প্ৰতিষ্ঠানে যিখন মাৰ্কেটত যেটো বজাৰ চলি থাকিব চাহিদা চলি থাকিব সেই গোটেই চাহিদাটো বিষয়ে দুইখন প্ৰতিষ্ঠানে অৱগত হয় আৰু তেওঁলোকে লগতে আৰু এটা কথা থাকিব তাত চাহিদা আৰু উৎপাদন ব্যয়ৰ বিষয়েও দুইখন প্ৰতিষ্ঠানে অৱগত হয় তাৰমানে তেওঁলোকে জানে তেওঁলোকৰ জ্ঞান থাকে যে কিমান চাহিদা হ'ব কিমান ব্যয় হ'ব আৰু এই মডেলটোৰ মেইন আমি যদি হার ভাগ ক'বলৈ যাওঁ এখন প্ৰতিষ্ঠানে আনখন প্ৰতিষ্ঠানৰ উৎপাদন স্থিৰে থাকে বুলি তেওঁলোকে ধৰি লৈ নিজৰ উৎপাদনৰ পৰিমাণ তেওঁলোকে নিৰ্ধাৰণ কৰে তেওঁলোকে ধৰি লয় তেওঁলোকে এটা ভাবি লয় অনুমান কৰি লয় যে সেই আনখন প্ৰতিষ্ঠানৰ উৎপাদনটো একে থাকিব উৎপাদনৰ পৰিমাণটো আৰু সেইমতে তেওঁলোকে নিজৰ উৎপাদনৰ পৰিমাণ নিৰ্ধাৰণ কৰি গৈ থাকে আৰু কৰ্ণতৰ মডেলত এটাই কথা তেওঁলোকে ৰিয়েকচন ৰেখা মানে প্ৰতিক্ৰিয়া ৰেখাৰ সহায়ত তেওঁলোকে দৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো দেখুৱাইছে কৰ্ণতে গতিকে প্ৰথমতে আমি জানি ল'ব লাগিব যে আমি ৰিয়েকচন মানে প্ৰতিক্ৰিয়া ৰেখাটোৰ বিষয়ে আমি জানি ল'ব লাগিব আৰু ধৰা হ'ল আমি প্ৰথমতে আমি ধৰিম দুখন প্ৰতিষ্ঠান এখন হ'ব আপোনাৰ Q1 এক নং প্ৰতিষ্ঠান আমি Q1 উৎপাদন ধৰি লম Q1 মানে Q মানে কোৱান্টিটি উৎপাদন কোনে কৰিব এক নং প্ৰতিষ্ঠানে আৰু দুই নং প্ৰতিষ্ঠান হ'ব Q2 উৎপাদনৰ পৰিমাণ সেইদৰে আপোনাৰ তেওঁলোক এই দুইখন প্ৰতিষ্ঠানে কি কৰিব দুই নং প্ৰতিষ্ঠানে এক নং প্ৰতিষ্ঠানৰ পছন্দ উৎকৃষ্ট মানে যিমান পাৰে ভাল ৰেসপন্স এটা আগবঢ়াব আৰু এক নং প্ৰতিষ্ঠানেও দুই নং প্ৰতিষ্ঠানত এটা উৎকৃষ্ট ৰেসপন্স আগবঢ়াব গতিকে দুখন প্ৰতিষ্ঠানৰ এডাল মাত্ৰ বজাৰ সিঙ্গল ইন্ডিভিজুৱেল নহয় ব্যক্তিগত নহয় এই সিঙ্গল মাৰ্কেট ডিমান্ড কৰা বদল থাকিব আৰু আপোনালোকে ইয়াতে এইখন আপুনি দেখিছেনে আপোনালোকে তাত Q ইকুৱেল 100p এইটো হ'ল আপোনাৰ দুইখন ফাৰ্মে সন্মুখীন হোৱা সিঙ্গল বজাৰ চাহিদা Q ইকুৱেল 100p আৰু P মানে হৈছে সিঙ্গল মাৰ্কেট প্ৰাইস এটা দৰে প্ৰচলিত হ'ব আৰু Q মানে হৈছে মুঠ উৎপাদনৰ পৰিমাণ বজাৰখনত কিমান উৎপাদন চলিব আৰু দুইখন প্ৰতিষ্ঠানৰে যেটো উৎপাদন ব্যয়টো দিয়া আছে হেতু হ'ল MC মানে মাৰ্জিনাল কষ্ট
1 টো হল 1 নং প্ৰতিষ্ঠানৰ মাৰ্জিনাল কষ্টটো হৈছে 10 10 আৰু 2 নম্বৰ 2 নং প্ৰতিষ্ঠানখনৰ এমসি মানে মাৰ্জিনাল কষ্ট প্ৰান্তিক ব্যয় হৈছে 12 তাৰমানে বেলেগ বেলেগ উৎপাদন ব্যয়টো কিন্তু চাহিদাটো আপোনাৰ এইটো বজাৰ চাহিদাটো Q ইকুৱেল 100p এতিয়া বজাৰ চাহিদা ৰেখাৰ উৎপাদন ব্যয় থকাত আমিটো খিনি পাই গলো উৎপাদন কিমান হ'ব প্লাস বজাৰ চাহিদা ৰেখা আমাৰ ব্যয়টো আমি পাই গলো ইয়াৰ তাৰ পিছত আমি ৰিঅ্যাকশন কাৰ্ভটো ইয়াৰ সহায়ত আমি দেখুৱাব পাৰো সো কৰ্ণটৰ মডেলত যেটো Q2 অৰ্থাৎ 2 নং প্ৰতিষ্ঠানৰ উৎপাদনৰ পৰিমাণ স্থিৰ থকা বুলি ধৰি লয় ইয়াতে কৈছে যে 2 নং প্ৰতিষ্ঠানখনৰ যেটো উৎপাদনৰ পৰিমাণ তেওঁ Q1 এ মানে 1 নং প্ৰতিষ্ঠানখনে ধৰি লয় যে 2 নং প্ৰতিষ্ঠানৰ উৎপাদনটো স্থিৰে থাকিব এইটো এটা অভিধাৰণা তাৰ পিছত আৰু সেই অৱস্থাত যেটো 1 নং প্ৰতিষ্ঠান থাকে ফাৰ্ম 1 তেওঁলোকে সৰ্বাধিক লাভ অৰ্জনৰ চেষ্টা কৰে আৰু আপোনালোকে নিশ্চয় জানে যে সৰ্বাধিক লাভৰ যেটো অৱস্থা হেতু হৈছে কন্ডিশন হৈছে MR ইকুৱেল MC MR মানে হল প্ৰান্তিক আয় আৰু MC মানে হল প্ৰান্তিক ব্যয় প্ৰান্তিক আয় যেতিয়া প্ৰান্তিক ব্যয় হয় তেতিয়া প্ৰতিষ্ঠানখনে সৰ্বাধিক লাভ অৰ্জন কৰে এটো হল ভাৰসাম্য অৱস্থা আৰু গটিকে আমি নেক্সট আমি ধৰি লয় যে 1 খনে ফাৰ্ম যিখন 1 নং প্ৰতিষ্ঠান তেওঁলোকে ধৰি লয় যে Q2 অৰ্থাৎ 2 নং প্ৰতিষ্ঠানৰ উৎপাদন পৰিমাণ একে থাকিব আৰু এতিয়া আমি প্ৰতিষ্ঠান 1 নং প্ৰতিষ্ঠানখনৰ আমি মাৰ্জিনাল ৰেভিনিউটো আমি মাৰ্জিনাল ৰেভিনিউটো আমি উলিয়াব লাগিলে তাৰ মানে প্ৰান্তিক আয়টো উলিয়াব লাগিলে প্ৰথমতে আমি উলিয়াব লাগিব মুঠ আয় total revenue আৰু total revenue উলিয়াব লাগিলে আমাৰ ফৰ্মুলাটো হ'ব P into Q1 P মানে হল দৰ আৰু Q1 মানে হল 1 নং প্ৰতিষ্ঠানৰ উৎপাদন পৰিমাণ এই দুটা আমি মাল্টিপ্লাই কৰিম আপোনালোকে P দেখিছে আপোনাল এই 100 Q equal 100p গটিকে আপোনাৰ P কিমান হ'ব 100 minus Q into Q1 আৰু এটোকে আপোনাক 100 minus Q1 plus Q কি হ'ব Q1 plus Q2 দুখনে আহিব কাৰণ Q2 টোটাল আছিল আৰু Q1 Q2 দুখন ফাৰ্মে আহিব আৰু Q1 টো এফালে ব্ৰেকেটৰ বাহিৰত থাকিব আৰু Q100 ৰ লগত আপোনালোকে এটো নেক্সট আপোনালোকে 100 Q1 minus Q1 square minus Q2 Q1 multiply কৰিলে হ'ব আৰু 100 Q1 minus Q1 square minus Q2 Q1 তাহলে মার্জিনাল রেভিনিউটো যেতিয়া আমি উলিয়াব লাগিব তেতিয়া আমি ফার্স্ট ডেরিভেটিভ আমি টোটাল রেভিনিউৰ মুঠ আয়ৰ আমি ফার্স্ট ডেরিভেটিভটো আমি কৰিব লাগিব আৰু তেতিয়া আমি Q1 ৰ ফার্স্ট ডেরিভেটিভ কৰিম প্ৰথমতে আৰু ধৰি লম যে Q2 টো ফিক্স থাকিব Q2 মানে 2 নং প্ৰতিষ্ঠানৰ উৎপাদনৰ পৰিমাণ সেই মাৰ্জিনাল ৰেভিনিউটো আমি এতিয়া 1 নং প্ৰতিষ্ঠানৰ পৰা উলিয়াম মাৰ্জিনাল ৰেভিনিউ মানে হৈছে প্ৰান্তিক আয় প্ৰান্তিক আয় উলাওতে আমি 1 নং MR1 ইকুৱেল 100 minus 2Q minus Q2 আৰু ইয়াত প্ৰফিট ম্যাক্সিমাইজিং কন্ডিশন যেটো আমাৰ সৰ্বাধিক লাভ অৰ্জনৰ যেটো আমাৰ কন্ডিশন থাকিব MR ইকুৱেল MC প্ৰান্তিক আয় প্ৰান্তিক ব্যয় সমান হ'ব লাগিব আৰু তেতিয়া ফাৰ্মৰ ৰিঅ্যাকশন কাৰ্ভৰ এটো আমাৰ ইকুৱেশন পাই যাম 100 minus 2Q1 minus Q2 equal 10 আৰু Q1 টো আমি লেফট সাইডে লৈ আহিম আৰু তাৰপিছত আমি এটো মাইনাস কৰি দিম 90 divided by 2 Q minus Q2 Q divided by 2 আৰু এটো ডিভাইড কৰিলে Q equal 45 minus Q2 divided by 2 ঠিক তেনেদৰে আপুনি আপোনালোকে ৰিঅ্যাকশন কাৰ্ভটো আপোনাৰ প্ৰতিষ্ঠানটোৰ ৰিঅ্যাকশন কাৰ্ভত এটো আপোনালোকে উলিয়াব পাৰিব Q2 minus 44 minus Q1 divided by 2 যত আপোনালোকৰ মাৰ্জিনাল মানে প্ৰান্তিক ব্যয় আছিল 12 আৰু তাৰ পিছত এই দুডাল ৰিঅ্যাকশন কাৰ্ভ Q1 Q2 ৰ কাৰণে আমি দুডাল প্ৰতিক্ৰিয়া ৰেখা পাম আৰু তাৰ পিছত আমি এই কৰ্ণটৰ মডেলটো আমি সলিউশন কৰিব পাৰিম সো এতিয়া আমি Q1 টো আমি সলভ কৰিম আমি তাত লগাই দিম যেটো আমাৰ এটো
ফাৰ্মছ টু ৰিয়েকশ্যন যিটো আমাৰ প্ৰতিষ্ঠানৰ 2 নম্বৰৰ যিটো প্ৰতিক্ৰিয়া সেইটো আমি তাত পুট কৰি দিম 45 মাইনাছ Q2 ডিভাইডেড বাই 2 45 মাইনাছ আকৌ Q2ৰ ভ্যালুটো আমি পুট কৰি দিলো 44 মাইনাছ Q1 ডিভাইডেড বাই 2 ডিভাইডেড বাই 2 45 মাইনাছ এখিনি কৰাৰ পিছত আমি Q1 ৰ ভ্যালু পাম 92 ডিভাইডেড বাই 3 আৰু একদম সেম লজিক এপ্লাই কৰিলে আপোনালোকে উলিয়াব পাৰিব Q2 ইকুৱেল 86 ডিভাইডেড বাই 3 আৰু এটো কিয় বেলেগ বেলেগ হৈছে কাৰণ ইয়াৰ উৎপাদন ব্যয়টো বেলেগ আছিল উৎপাদন ব্যয় কিমান আছিল আপুনি ফাৰ্ষ্টতে লিখা আছে উৎপাদন ব্যয়টো MC1 ইকুৱেল 10 MC2 ইকুৱেল 12 হেতু কাৰণে আমাৰ এই যেটো ভ্যালু এটো ডিফারেন্স হৈছে Q1 Q2 Q1 হৈছে 92 ডিভাইডেড বাই 3 আৰু Q2 লাইছে 86 ডিভাইডেড বাই 3 আৰু এতিয়া আমি এই বস্তুখিনিকে যেতিয়া কৰ্ণতৰ আমাৰ এই ভ্যালুটো আমাৰ উলাই দিলো এতিয়া আমি ৰিঅ্যাকশন কাৰ্ভৰ সহায়ত এই মডেলটো আমি আপোনালোকৰ ওচৰত ব্যাখ্যা কৰিম মই এতিয়া এই যেটো এটা অতিৰিক্ত স্বীকাৰ্য আছিল যে দয়াধিকাৰ বজাৰৰ প্ৰতিষ্ঠান এখনে প্ৰতিদ্বন্দ্বী প্ৰতিষ্ঠান এখনৰ উৎপাদনৰ পৰিমাণ পৰিৱৰ্তনৰ লগে লগে আন এখন প্ৰতিষ্ঠানে দেখুৱা এটা প্ৰতিক্ৰিয়া আৰু সেইটোৱে হৈছে আপোনাৰ ৰিঅ্যাকশন কাৰ্ভ বা প্ৰতিক্ৰিয়া ৰেখা মানে এখন প্ৰতিষ্ঠানে যেতিয়া এটা উৎপাদনৰ পৰিমাণটো পৰিৱৰ্তন কৰিব লগে লগে আন এখন প্ৰতিষ্ঠানেও তাৰ এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব আৰু সেইটোৱে আমাৰ ৰিঅ্যাকশন কাৰ্ভে দেখায় গতি ধৰি লোৱা হল আমি ধৰি লম ফাৰ্ষ্টতে এতিয়া আমি চিত্ৰটো দেখাব লাগিলে আমি ধৰি লৈছো A নামৰ এখন প্ৰতিষ্ঠান আৰু B নামৰ এখন প্ৰতিষ্ঠান A নামৰ প্ৰতিষ্ঠানখনে সামগ্ৰী উৎপাদন কৰে আৰু এই ক্ষেত্ৰত B নামৰ প্ৰতিষ্ঠানখনে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে বুলি আমি মাত্ৰ ধৰিহে লৈছো আৰু ঠিক তেনেকে B নামৰ প্ৰতিষ্ঠানখনে উৎপাদন কৰিব আৰু A নামৰ প্ৰতিষ্ঠানখনে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে বুলি আমি ধৰি লৈছো আৰু গতিকে ইয়াৰ এই ক্ষেত্ৰত আমি ৰিঅ্যাকশন কাৰ্ভডাল আমি কেনেকৈ অঙ্কন কৰিম এৰ উৎপাদনৰ পৰিমাণ আমি দেখাইছো ভাৰ্টিক্যাল এক্সিস ডালত আপোনাক OY এক্সিস যেডাল আছে তাত আমি দেখাইছো এৰ উৎপাদনৰ পৰিমাণ আৰু যেডাল হৰাইজন্টাল কাৰ্ভ OX কাৰ্ভ হেডালত আমি দেখাইছো B উৎপাদনৰ পৰিমাণ আৰু তাৰ উপৰিও AL হল AL ৰেখাডাল হল এই প্ৰতিষ্ঠানৰ ৰিঅ্যাকশন কাৰ্ভ না প্ৰতিক্ৰিয়া ৰেখা এই প্ৰতিষ্ঠানখনৰ আৰু RB হেডাল হল B প্ৰতিষ্ঠানখনৰ ৰিঅ্যাকশন প্ৰতিক্ৰিয়া ৰেখা এতিয়া আমি ধৰিছো যে এই প্ৰতিষ্ঠানে OG পৰিমাণৰ বস্তু উৎপাদন কৰিছে OG পৰিমাণৰ আৰু ধৰি লোৱা হল যে OG পৰিমাণৰ উৎপাদনৰ লগে লগে তাৰ পিছত A আৰু উৎপাদনৰ পৰিমাণ পৰিৱৰ্তন কৰা নাই আৰু লগে লগে B এ OH পৰিমাণৰ উৎপাদন কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে A কৰিছে OG আৰু B এ কৰিছে OH তাৰ পিছত A কি কৰিছে OE পৰিমাণৰ বস্তু উৎপাদন কৰিছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু লগে লগে B এও কি কৰিছে OH ৰ পৰা OF লৈ উৎপাদনৰ পৰিমাণ বঢ়াই তেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কিন্তু প্ৰথমতে আমি যেতিয়া এই উৎপাদন প্ৰতিষ্ঠানখনে OE উৎপাদন কৰিব তেতিয়া তেও ভাবি লয় যে B একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিব কিন্তু লগে লগে B প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁলোকে OF পৰিমাণৰ বস্তু উৎপাদন কৰিছে তাৰ পিছত কি হ'ব যেতিয়া OF যেতিয়া আমি এই বস্তুটো আমি চাই আমি এটা সিদ্ধান্তত উপনীত হ'ব পাৰো যে এই প্ৰতিষ্ঠানখনৰ ৰিঅ্যাকশন প্ৰতিক্ৰিয়া কেনেকৈ কৰিছে উৎপাদন হ্ৰাস কৰিছে আৰু B এ লগে লগে কি কৰিছে উৎপাদনৰ পৰিমাণটো বৃদ্ধি কৰি তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উৎপাদনৰ এই দুইখন প্ৰতিষ্ঠানৰ ইজনে সিজনৰ প্ৰতি যেটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি থাকিব তাত দুইখন প্ৰতিষ্ঠানে গৈ পেলাই এটা C বিন্দুত উপনীত হ'ব আৰু তাতেই তেওঁলোকে উৎপাদন কৰে অৰ্থাৎ C বিন্দুত A প্ৰতিষ্ঠান কৰে OM পৰিমাণৰ উৎপাদন আৰু B প্ৰতিষ্ঠানখনে ON পৰিমাণৰ উৎপাদন কৰিব আৰু তাতে তেওঁলোকে ভাৰসাম্যতা লাভ কৰিব আৰু সেইটোৱে হ'ব কৰ্ণতৰ পইণ্ট কৰ্ণতে দেখুৱা পইণ্ট কৰ্ণতে এনেকে উৎপাদনৰ পৰিমাণ দেখুৱাই দৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটো আমাৰ আগত দাঙি ধৰিছিলে যে কেনেকে স্বল্প বিক্ৰেতাৰ বজাৰত দৰ নিৰ্ধাৰণ কৰিব পৰা যায়
তাৰ পিছত কৰ্ণতে এনেকে এই চি পইণ্টত তেওঁলোক দুইজন এ প্ৰতিষ্ঠান আৰু বি প্ৰতিষ্ঠানে উৎপাদনৰ পৰিমাণ নিৰ্ধাৰণ কৰিব আৰু তাতে ভাৰসাম্যতা লাভ কৰিব। কিন্তু উল্লেখযোগ্য এটা কথা কম যে এই যিটো Q1 Q2 আমি য'ত আগতে আমি এইটো যিটো আমি ইকুৱেশ্যন দেখুৱালোঁ তাত Q1 Q2 টো ডিফাৰেণ্ট মানে তাৰ যিটো উৎপাদনৰ পৰিমাণ বেলেগ বেলেগ হোৱাৰ কাৰণ আছিলে কষ্টটো মাৰ্জিনেল কষ্টটো পৰিৱৰ্তন হোৱা। গতিকে দুডাল যেতিয়া ৰিয়েকশ্যন কাৰ্ভে কটাকটি কৰা বিন্দুত আচলতে ভাৰসাম্যতা লাভ নকৰে কৰ্ণতে কৈছিলে, কিয় যদি তেনেকুৱা ভাৰসাম্যতা লাভ কৰে তেন্তে অতি কমেও এখন প্ৰতিষ্ঠানে ৰিয়েকশ্যন কাৰ্ভৰ পৰা আঁতৰি গুচি যাব। সেইটো এটা কিন্তু এটা সীমাবদ্ধতা দেখা পোৱা যায় কৰ্ণতৰ মডেলত। আৰু এইটো বস্তু এই যিটো ভাৰসাম্যতা লাভ কৰে তেতিয়া এই দুডাল ৰেখাৰ ওপৰত ই কটাকটি কৰা বিন্দুত কিন্তু আচলতে ভাৰসাম্যতা লাভ নকৰে। যদি আপুনি সীমাবদ্ধতা কৰ্ণতৰ মডেলত চাব যায় তাত লাভ নকৰে, কিয় তাত যদি ভাৰসাম্যতা লাভ কৰে তেতিয়া এখন প্ৰতিষ্ঠান আঁতৰি যোৱাৰ এটা প্ৰৱণতা দেখা যায়। আৰু কৰ্ণতৰ এই মডেলটো এটা বেষ্ট ৰেছপন্স মডেল আৰু সেইটো কাৰণে ইয়াক এই যিটো ৰিয়েকশ্যন আমি প্ৰতিক্ৰিয়া দেখা পোৱা যায়, যিটো ৰেছপন্স দেখা পোৱা যায় এখন প্ৰতিষ্ঠানৰ উৎপাদন দেখাৰ পিছত আন এখন প্ৰতিষ্ঠানে যিটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু সেইটোকে কৰ্ণতে কৈছিলে ন্যাশ ইকুইলিব্ৰিয়াম। আপোনালোকৰ এইটো প্ৰশ্ন আপোনালোকৰ আহিব পাৰে। আৰু এটা কৰ্ণতৰ মডেল আৰু এটা উল্লেখযোগ্য দিশ মই ইয়াতে উনুকিয়াব খুজিছোঁ। কৰ্ণতে কৈছিলে যে দুইখন প্ৰতিষ্ঠানে একে সময়তে তেওঁলোকে পচন্দ কৰে, কিন্তু উৎপাদন কৰিবলৈ, কিন্তু তেওঁলোকে ডাইৰেক্ট কোনো কিন্তু কমিউনিকেশ্যন নাথাকে, সংযোগ নাথাকে, কিন্তু তেওঁলোকে উৎপাদন কৰিবলৈ তেওঁলোকে পচন্দ কৰে। নিজৰ উৎপাদিত বস্তু তেওঁলোকে নিজে উৎপাদন কৰি আগবাঢ়ি যায় আৰু উৎপাদন কৰাৰ সময়ত তেওঁলোকে ভাবি লয় যে ইখন প্ৰতিষ্ঠানে কোনো ধৰণৰ প্ৰকাশ নকৰিব, কিন্তু প্ৰকাশ কৰে, প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এতিয়া কৰ্ণেটৰ মডেলৰ সীমাবদ্ধতা কিছুমান আছে য'ত আমি এই মডেলটো আমি চুইজি মডেলৰ দৰে আমি প্ৰয়োগ কৰিব সকলো ক্ষেত্ৰতে আমি প্ৰয়োগ কৰিব নোৱাৰো, কাৰণ এই মডেলে যদিও এক স্থিৰ ভাৰসাম্যতা নিৰ্ধাৰণ কৰে কিন্তু ইয়াৰ সীমাবদ্ধতাও আমি নুই কৰিব নোৱাৰো। ইয়াত এটা ব্যৱহাৰিক স্বীকাৰ্য আছে, তাত কোৱা হৈছে যে প্ৰতিষ্ঠানবোৰে প্ৰতিযোগী প্ৰতিষ্ঠানবোৰৰ ব্যৱহাৰত ভুল বা ভ্ৰান্ত হিচাপ কৰে। তাৰমানে এই যে ভাবি লয় তেওঁলোকে যে এই প্ৰতিষ্ঠানখনে উৎপাদন কৰিব, বি প্ৰতিষ্ঠানে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে, এইবোৰ এটা ভ্ৰান্ত ধাৰণা, এটা ভ্ৰান্ত হিচাপ। আৰু প্ৰতিজন বিক্ৰেতাই ধৰি লয় যে তেওঁ ৰাইভেলে উৎপাদিত সামগ্ৰী পৰিৱৰ্তন নকৰে, যদিও তেওঁ কৰে তাক অনুধাৱন নকৰে। লগতে আৰু এটা কথা আমি যদি বেলেগ ফালে অন্য ফালে ক'বলৈ যাওঁ যে প্ৰতিখন প্ৰতিষ্ঠানে তেওঁ উৎপাদিত সামগ্ৰীসমূহ অপৰিৱৰ্তনীয় ধৰি লয়, আৰু যিটো টোটেলি এটা ভ্ৰান্ত ধাৰণা, কাৰণ অপৰিৱৰ্তনীয় থাকিব নোৱাৰে উৎপাদন। ইখন প্ৰতিষ্ঠানেও লগে লগে এইটো উৎপাদনৰ লগত এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰেই, তেওঁলোকে কিন্তু ধৰি লয় যে অপৰিৱৰ্তনীয় হৈ থাকিব, যিটো আচলতে এটা ভ্ৰান্ত ধাৰণা। আৰু এটা কথা সীমাবদ্ধতা আছে এই মডেলটোত, শূন্য বা উৎপাদন ব্যয় একে থকা বুলি ধৰি লোৱাটো এই মডেলৰ এটা সীমাবদ্ধতা। গতিকে এইখিনি হ'ল কৰ্ণতৰ মডেল। তাৰপিছত আমাৰ আহিব ষ্টেকেলবাৰ্গৰ মডেল। ষ্টেকেলবাৰ্গৰ মডেলটো আমি আপোনালোকৰ ওচৰত চিত্ৰৰ সহায়তে ধৰি ল'ম। এই ষ্টেকেলবাৰ্গৰ মডেলটোক ষ্টেকেলবাৰ্গ কম্পিটিশ্যন বুলিও কোৱা হয়, আৰু এই মডেলটো নন কোঅপাৰেটিভ গেমৰ ওপৰত নিৰ্ভৰ কৰে। আপোনালোকে জানেনে, মই আগতেও এবাৰ কৈছিলোঁ কোঅপাৰেটিভ গেম, নন কোঅপাৰেটিভ গেম। নন কোঅপাৰেটিভ গেমত কি হয়, ইয়াত দুজন প্লেয়াৰ থাকে, খেলুৱৈ থাকে তাৰমানে বজাৰখনত, আৰু তেওঁলোকে প্ৰতিযোগিতাত অৱতীৰ্ণ হয়, প্ৰতিযোগিতা থাকে। আৰু কোঅপাৰেটিভ যিটো গেম থাকে তাত প্ৰতিযোগিতাটো নাথাকে। আৰু এই ষ্টেকেলবাৰ্গৰ যিটো মডেল সেইটো নন কোঅপাৰেটিভ, ইয়াত প্ৰতিযোগিতা থাকে, তাৰমানে দুইখন বজাৰৰ মাজত প্ৰতিযোগিতা থাকে।
আৰু এই 1934 চনত 1934 চনত তেওঁ জাৰ্মান অৰ্থনীতিবিদ আছিল ষ্টেকলবাৰ্গ আৰু তেওঁ মাৰ্কেট ষ্ট্ৰাকচাৰ এণ্ড ইকুইলিব্ৰিয়াম নামেৰে এই মডেলটো ডেভেলপ কৰিছিল যিটো কৰ্নেটৰ মডেলৰ প্ৰসাৰ বুলি কোৱা হয় প্ৰসাৰ সাধন মানে তাৰ এক্সটেনশ্যন বুলি কোৱা হয় তাৰ পৰাই যেন ষ্টেকলবাৰ্গে এই মডেলটো প্ৰসাৰ সাধন কৰিছিল আৰু ষ্টেকলবাৰ্গেও এই মডেলটো যেতিয়া বনাইছিল তেতিয়াও মানে কিছুমান স্বীকাৰ্য অভিধাৰণা ধৰি লৈছিল কাৰণ অৰ্থনীতিত কি হয় স্বীকাৰ্য অভিধাৰণা অবিহনে তত্ত্ব বা মডেল বনোৱাটো কিছু অসুবিধা হয় বুলি ধাৰণা কৰা হয় আৰু সেইটো কাৰণে বিভিন্ন অৰ্থনীতিবিদে সময়ে সময়ে তেওঁলোকৰ তত্ত্ববিলাকত স্বীকাৰ্য বা অভিধাৰণা ধৰি লৈছে আৰু ষ্টেকলবাৰ্গেও তেনেকৈ কিছুমান স্বীকাৰ্যৰ ওপৰত নিৰ্ভৰ কৰি তেওঁৰ এই মডেলটো আগবঢ়াইছে আৰু তেওঁ কৈছিলে যে এই যিটো তেওঁৰ থিয়ৰী তত্ত্ব এইটো তত্ত্ব সিকুৱেন্সিয়েল গেমৰ ওপৰতহে নিৰ্ভৰ কৰিব সাইমultaneous গেমৰ ওপৰত নহয় আৰু সিকুৱেন্সিয়েল গেম মানে কি সিকুৱেন্সিয়েল গেম মানে এইটো আপোনালোকে জানিব লাগিব তাৰ অৰ্থটো যে ইয়াত এজন খেলুৱৈ কিবা কৰাৰ আগতে যিখন গেম থিয়ৰী এটা কৰাৰ আগতে আনজন খেলুৱৈ তেওঁলোকৰ নিজৰ একশন নিজে বাছনি কৰি লয় তেওঁ আনজনৰ ওপৰত নিৰ্ভৰ কৰি নাথাকে দুজন খেলুৱৈৰ এজনৰ নিজৰ উৎপাদন সকলো নিৰ্বাচন কৰি লয় কিমান উৎপাদন কৰিব কিন্তু তেওঁ আনজন খেলুৱৈৰ ওপৰত তেওঁ নিৰ্ভৰ কৰি নাথাকে আৰু ইয়াতে কিন্তু তেওঁলোকে আনজন খেলুৱৈৰ যিটো খেলৰ প্ৰভাৱটো তেওঁলোকে নিৰ্ভৰ কৰে খেলৰ প্ৰভাৱ মানে কি যে ধৰক আপোনাৰ এটা আমি উদাহৰণ ল'ব পাৰো চেছৰ যিটো আপোনাৰ মুভমেন্ট তাৰ এজনৰ ওপৰত ডিপেন্ড কৰি চলি থাকে আৰু হেতুকে ক'ব সিকুৱেন্সিয়েল মুভমেন্ট কাৰণ নিজৰটো তেওঁলোকে আগৰ অৱস্থাৰ পৰা প্ৰভাৱৰ পৰা তেওঁলোকে নিজৰটো নিজৰ ৰাস্তাত তেওঁলোকে ঠিক কৰি লয় যে কিমান উৎপাদন কৰিব কিন্তু আনজনৰ প্ৰভাৱো থাকে যদিও তেওঁলোকে নিজৰ উৎপাদনখিনি নিজৰ মতে তেওঁলোকে ফিক্স কৰি লয় কিন্তু সাইমultaneous যিটো হেতুত কিন্তু এইটো বস্তু নাথাকে আৰু তাত কি হয় বেলেগৰ যে ধৰক আপুনি এনে যিবোৰ গেম খেলা হয় সেইবোৰ আপোনাৰ নৰ্মেল যিটো চেছৰ গেমটো খেলা হয় সেইটো আমি সিকুৱেন্সিয়েলৰ গেমত আমি অন্তৰ্ভুক্ত কৰি ল'ব পাৰো তেওঁলোকৰ অন্যৰ খেলৰ ওপৰত তেওঁলোকৰ অজ্ঞতা নাথাকে পুৰা জ্ঞান থাকে আৰু সেইমতে তেওঁলোকে নিজৰ পজিশন নিজৰ অৱস্থা তেওঁলোকে ঠিক কৰি লয় আৰু ইয়াত দুখনে প্ৰতিষ্ঠান থাকে দয়াধিকাৰ বজাৰ ইয়াত তাতকে বেছি নাথাকে আৰু দুইখন প্ৰতিষ্ঠানে একেজাতীয় বস্তুৱে উৎপাদন কৰে পাৰ্থক্যজনিত বস্তু তেওঁলোকে উৎপাদন নকৰে আৰু তেওঁলোকৰ চাহিদা ৰেখা সমজাতীয় সেম ডিমান্ড কাৰ্ভ সমজাতীয় চাহিদা ৰেখা আৰু ইয়াত দুইখন প্ৰতিষ্ঠানে এখন লিডাৰশ্বিপৰ ভূমিকা গ্ৰহণ কৰে আৰু এখনে ফলোৱাৰৰ ভূমিকা গ্ৰহণ কৰে মানে অনুসৰণকাৰী আৰু নেতৃত্ব লয় এখন অনুসৰণকাৰী হৈ থাকে অনুসৰণ কৰি থাকে আৰু এখনে নেতৃত্বৰ ভূমিকা গ্ৰহণ কৰে এটা নেতৃস্থানীয় প্ৰতিষ্ঠানখনে কি কৰে তেওঁ ভালকৈ জানে যে তেওঁৰ এটা গ্ৰেটাৰ ব্ৰেণ্ড ইকুইটি আছে আৰু কোনটো পৰিমাণত তেওঁ বিক্ৰী কৰিব তাক নিজে নিৰ্ধাৰণ কৰে লিডাৰ যেটো নেতৃস্থানীয় প্ৰতিষ্ঠান সেই কামটো নিজে কৰে কাৰণ তেওঁ নিজৰ ব্ৰেণ্ডৰ গ্ৰেটাৰ ব্ৰেণ্ড ইকুইটি তেওঁ আছে বুলি তেওঁ নিজে এটা ধৰি লয় তাৰোপৰি ষ্টেকলবাৰ্গে আৰু এটা বস্তু ধৰি লয় যে তেওঁলোক যিটো দয়াধিকাৰ বজাৰত তেওঁলোকে যিখন লিডাৰশ্বিপ এটা এজন থাকে এজন ফলোৱাৰ থাকে লিডাৰশ্বিপ জনে সাফিচিয়েন্টলি তেওঁলোকে উন্নত মানৰ সফিষ্টিকেটেড হয় বুলি তেওঁলোকে অনুমান মানে অভিধাৰণা এটা ধৰি লয় আৰু তেওঁলোকে কৰ্ণটৰ স্বীকাৰ্যৰ প্ৰতিযোগীসকলক যদি চিনাক্তন কাৰণে সফিষ্টিকেটেড ডিঅপলিছ জনে প্ৰতিদ্বন্দ্বী প্ৰতিষ্ঠানৰ ৰিয়েকশন কাৰ্ভ চিনাক্তন কৰিবলৈ এলাউ কৰিব তেওঁলোকে কি কৰে এই যিজন সফিষ্টিকেটেড লিডাৰশ্বিপ তেওঁ তাৰমানে নেতৃস্থানীয় তেওঁ এই অনুসৰণকাৰীসকলক এই ৰিয়েকশন কাৰ্ভ কৰিবলৈ তেওঁলোকে এলাউ কৰে আপোনালোকে ৰিয়েকশন প্ৰতিক্ৰিয়া প্ৰকাশ কৰক আমি উৎপাদন কৰিলে আপোনালোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব তেওঁলোকক অনুমতি প্ৰদান কৰে এলাউ কৰে এটো নহয় যে তেওঁলোকক সেই প্ৰতিক্ৰিয়া প্ৰকাশৰ পৰা কিবা বিৰত ৰাখিব পাৰিব নকৰে ফলোৱাৰে
অনুসৰণকাৰীজনেও কাৰী প্ৰতিষ্ঠানখনেও এই সফিষ্টিকেটেড যিজন লিডাৰ তেওঁক অনুসৰণ কৰিবলৈ মানে এলাউ কৰে গতিকে এই ষ্টেকলবাৰ্গ মডেলটোৰ যিটো এখন ফাৰ্মৰ যিখন নেতৃত্ব ভূমিকা পালন কৰিব আৰু আনফালে কি কৰিব অনুসৰণকাৰী ভূমিকা পালন কৰিব গতিকে ধৰি লওক এই প্ৰতিষ্ঠানখনৰ লিডাৰ প্ৰতিষ্ঠান বুলি আমি ধৰি লৈছো আৰু ই অনুসৰণকাৰী যিখন প্ৰতিষ্ঠান থাকিব বি সেইখন প্ৰতিষ্ঠানৰ যিটো প্ৰতিক্ৰিয়া কাৰ্য সেই প্ৰতিক্ৰিয়া কাৰ্য তেওঁ অনুসৰণ কৰি থাকিব লিডাৰজনে তেওঁ জানে যে বি প্ৰতিষ্ঠান বা ফলোৱাৰ যিজন অনুসৰণকাৰীজনে কেনেকৈ ৰিয়েকশ্যন কৰিব তেওঁ জানে আৰু অনুসৰণকাৰী প্ৰতিষ্ঠানৰ সৈতে তেওঁ কোনো ধৰণৰ কানেকশ্যন নকৰিলেও তেওঁ এই লিডাৰ হিচাপে যিখন প্ৰতিষ্ঠান আগবাঢ়িব তেওঁ সৰ্বাধিক লাভ অৰ্জন কৰিব আৰু ফলোৱাৰে অনুসৰণকাৰীজনে তেওঁক অনুসৰণ কৰিব এতিয়া ধৰি লওক আপোনালোকে যে নামৰ এখন প্ৰতিষ্ঠান আছে আৰু তেওঁলোকৰ উৎপাদনৰ পৰিমাণো দিয়া আছে এই ক্ষেত্ৰত আই নামৰ প্ৰতিষ্ঠানখনে এই যে নামৰ প্ৰতিষ্ঠানখনৰ বিষয়ে মানে উৎপাদনৰ ওপৰত এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব আৰু এই তেওঁলোকে এটা বেষ্ট ৰেছপন্সো আগবঢ়াব বুলি ষ্টেকলবাৰ্গে কৈছে যে লিডাৰক দেখি ফলোৱাৰে এটা বেষ্ট ৰেছপন্স আগবঢ়াব এতিয়া আমি ধৰি লৈছো যে ফাৰ্ম এ হ'ল সফিষ্টিকেটেড মানে এখন তেখেত জ্ঞান সমৃদ্ধ জানা এটা প্ৰতিষ্ঠান আৰু ধৰি লৈছো যে প্ৰতিষ্ঠান বি তেওঁলোকৰ প্ৰতিক্ৰিয়াৰ যিখন ৰিয়েকশ্যন কাৰ্ভৰ ওপৰত তেওঁলোকে কাৰ্য কৰিব যিটোৱে প্ৰতিষ্ঠান এ ফাৰ্মখনক নিজৰ উৎপাদিত সামগ্ৰী য'ত সৰ্বাধিক আয় অৰ্জন কৰিব পাৰে তাত অনুমতি প্ৰদান কৰিব আৰু এতিয়া আমি চাব এই চিত্ৰত এই বিন্দুত এই প্ৰতিষ্ঠানখনে সৰ্বাধিক লাভ অৰ্জন কৰিছে আৰু য'ত ফাৰ্ম বিৰ ৰিয়েকশ্যন কাৰ্ভডাল দেখুওৱা হৈছে ফাৰ্ম বি সেই এই বিন্দুত ফাৰ্ম বিৰ ৰিয়েকশ্যন কাৰ্ভে টাচ কৰি গুচি গৈছে স্পৰ্শ কৰি গুচি গৈছে আৰু এই প্ৰতিষ্ঠানখনে এক্স এ উৎপাদন কৰিব চিত্ৰত এইটো দেখা গৈছে আৰু বি প্ৰতিষ্ঠানখনে এক্স বি পৰিমাণৰ উৎপাদন কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব এতিয়া আকৌ আমি ধৰি লৈছো যে বি প্ৰতিষ্ঠানখন ওলোটাকে তেওঁ সফিষ্টিকেটেড অলিগোপলি তেওঁ লিডাৰ তেতিয়া তেওঁ কি কৰিব তেতিয়া তেওঁ X1B সেই পৰিমাণৰ উৎপাদন কৰিব বা উৎপাদন তেওঁ নিৰ্ধাৰণ কৰিব যে আমি এইখিনি পৰিমাণৰ উৎপাদন কৰিম আৰু লগে লগে তেওঁলোকে এটা বিন্দুত উপনীত হ'ব বি আৰু আপোনালোকে লক্ষ্য কৰিব তেতিয়া এক্সে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব আৰু এক্সৰ প্ৰতিক্ৰিয়া ৰেখাডালে এই বি বিন্দুত স্পৰ্শ কৰি গৈছে আৰু সেই সময়ত তেওঁলোকে এটা বৃহৎ লাভ অৰ্জন কৰিব বি প্ৰতিষ্ঠানখনে তেতিয়া বি প্ৰতিষ্ঠানখনে লিডাৰ হ'ব আৰু সৰ্বোচ্চ লাভ কৰিব আৰু এই প্ৰতিষ্ঠানখনে তেতিয়া ফলোৱাৰ হ'ব তাৰ মানে এই বিন্দুত এ প্ৰতিষ্ঠানখন লিডাৰ বি প্ৰতিষ্ঠানখন ফলোৱাৰ আৰু বি বিন্দুত বি প্ৰতিষ্ঠানখন লিডাৰ আৰু এ প্ৰতিষ্ঠানখন ফলোৱাৰ এটা চমুকৈ ক'বলৈ গ'লে যদি মাত্ৰ এখন প্ৰতিষ্ঠান সফিষ্টিকেটেড হয় তেন্তে হি লিডাৰ হিচাপে কাৰ্য কৰে আৰু স্থিৰ ভাৰসাম্যতা অৰ্জন কৰে আৰু বাকী প্ৰতিষ্ঠানবিলাক অনুসৰণকাৰী হয় আৰু যদি দুইখন প্ৰতিষ্ঠান এ বি সফিষ্টিকেটেড লিডাৰ হয় তেন্তে দুইখনে লিডাৰশ্বিপ হিচাপে কাম কৰে মানে সফিষ্টিকেটেড হ'লে দুইখনে লিডাৰশ্বিপ হিচাপে কাম কৰিব আৰু এই কাৰ্যই দুইখন প্ৰতিষ্ঠানকে সৰ্বাধিক লাভ অৰ্জন কৰাত সুবিধা আগবঢ়াব আৰু এই অৱস্থাত বজাৰখন কিন্তু অস্থিৰ হ'ব ইয়াত স্থিৰ বজাৰ এখন পোৱা নাযায় গতিকে এই মডেলটোৰ এটা উল্লেখযোগ্য কিছুমান আমি পইণ্ট আগবঢ়াম উল্লেখযোগ্য পইণ্টটো হৈছে যে ইয়াত কিছুমান একুৰেট বজাৰ ইনফৰমেশ্যন মানে একদম প্ৰকৃত বজাৰ ইনফৰমেশ্যন হাইলাইট কৰে আৰু ইয়াত কলিউচিভ অলিগোপলি থাকে তাৰমানে আপোনাৰ চুক্তি দুইজনৰ মাজতে থাকিব আৰু ইয়াত কিন্তু 4টা সম্ভাৱনা ষ্টেকলবাৰ্গাৰে দেখাইছে যে হয় এ লিডাৰ হ'ব নহলে বি লিডাৰ নহলে দুইখনে লিডাৰ আৰু নহলে দুইখনে ফলোৱাৰ হোৱাৰ এটা চান্স থাকে আৰু দুইখন ইয়াত যদি এই প্ৰতিষ্ঠানখন লিডাৰ হয় তেতিয়া বস্তুৰ দৰ বৃদ্ধি কৰে চাওক এই প্ৰতিষ্ঠান বস্তুৰ দৰ বৃদ্ধি কৰিছে আৰু লগে লগে
LB পৰা ওপৰলৈ উঠি গৈছে আৰু B প্ৰতিষ্ঠানে এক অনুসৰণ কৰিও LA পৰা ওপৰলৈ দৰটো বৃদ্ধি কৰা দেখুৱাইছে ঠিক তেনেকৈ প্ৰতিষ্ঠান তাৰ তলৰ ডায়াগ্ৰামটো চিত্ৰটো আপোনালোকে চাব যদি বিয়ে যদি দৰ বৃদ্ধি কৰে লগে লগে এলএও ওপৰলৈ দৰ বৃদ্ধি কৰিব আৰু প্ৰতিষ্ঠানখনে LBৰ ওপৰলৈ দৰ বৃদ্ধি কৰিব আৰু যেতিয়ালৈ দুইখন প্ৰতিষ্ঠানে ভাৰসাম্য বিন্দুত উপনীত নহয় আৰু দুইখন প্ৰতিষ্ঠানে দৰ বৃদ্ধি কৰি বিন্দুত কি কৰিব ভাৰসাম্যতা লাভ কৰিব এনেদৰে এক বি অনুসৰণ কৰিব দৰ বৃদ্ধিৰ ক্ষেত্ৰতো আৰু বি এল অনুসৰণ কৰিব গতিকে এই মডেলটো ফাৰ্ষ্ট মুভাৰ এডভান্টেজ মডেল বুলিও কোৱা হয় ফাৰ্ষ্ট মুভাৰ এডভান্টেজ মডেল বুলি কোৱাৰ কাৰণটো হৈছে যে এখন প্ৰতিষ্ঠানে তাৰ উৎপাদিত দ্ৰব্য আন প্ৰতিষ্ঠানতকৈ আগতে নিৰ্ধাৰণ কৰে প্ৰতিষ্ঠানখনে বেলেগ অইন প্ৰতিষ্ঠানখনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ কোনো সুবিধাই মানে লাভ নকৰে সেইটো কাৰণে এই মডেলটো ফাৰ্ষ্ট মুভাৰ এডভান্টেজ মডেল বুলিও কোৱা হয় এতিয়া আমি এই যেটো ষ্টেকলবাৰ্গাৰ মডেলৰ ক্ষেত্ৰতো আমি কিছুমান বাধাৰ সন্মুখীন হওঁ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ বাধা যে লিডাৰ অৰ্থাৎ যিখন নেতৃত্বত থকা যিখন প্ৰতিষ্ঠান তেওঁৰ কিন্তু পাৰফেক্ট ইনফৰমেশন বজাৰ সম্বন্ধে থাকিব লাগিব আৰু যদি বজাৰ সম্বন্ধে পাৰফেক্ট যদি পূৰ্ণ জ্ঞান নাথাকে তেনেহলে এই যেটো তত্ত্ব এই যেটো মডেল প্ৰয়োগ কৰাত অসুবিধা হয় তাৰ উপৰিও এই দুজন খেলুৱৈ থাকিব দয়াধিকাৰ বজাৰত এজন এ আৰু বি ধৰি লৈছো এ আৰু বি বা জেড বা আই এনেকৈ আমি ধৰি লৈছো এই দুইজনে এটা ৰেশনাল হ'ব লাগিব মানে বিচাৰ বুদ্ধি সম্পৰ্কে সম্পূৰ্ণ তেওঁলোক নৰ্মেল ৰেশনাল হিউম্যান বিং মানে ফাৰ্ম হ'ব লাগিব তেওঁলোকৰ এটা প্ৰতিষ্ঠান হ'ব লাগিব তেওঁলোকৰ বিচাৰ বুদ্ধি থাকিব লাগিব তাৰমানে তেওঁলোকে উন্নত মানৰ বিচাৰ তেওঁলোকে কৰিব লাগিব উৎপাদনৰ ক্ষেত্ৰত আৰু দৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত গতিকে এই ষ্টেকলবাৰ্গ প্ৰতিযোগিতাত দয়াধিকাৰ প্ৰতিষ্ঠানকাৰী নিযুক্তি কৰিব পাৰে যদি এজনৰ কিছু পৰিমাণৰ সুবিধা থাকে তেওঁ ফাৰ্ষ্ট মুভ কৰিব আৰু তেওঁ লিডাৰৰ ভূমিকা পালন কৰিব আৰু লগতে এই লিডাৰজনৰ কিন্তু এটা কিছুমান গুণ থাকিব লাগিব তেওঁ বুজাবুজিত থাকিব লাগিব তেওঁ কমিটমেন্ট তেওঁ পাৱাৰ থাকিব লাগিব নহলে বজাৰখন চলাই নিয়াত আগবঢ়াই নিয়াত অসুবিধাৰ সৃষ্টি হ'ব এটো হ'ল ষ্টেকলবাৰ্গৰ দয়াধিকাৰ বজাৰ বা স্বল্পাধিকাৰ বজাৰৰ আমি দুখন প্ৰতিষ্ঠান ধৰি লৈছো বা দুজন খেলুৱৈ ধৰি লোৱা কাৰণে দয়াধিকাৰ বজাৰ বুলি কৈছো কাৰণ তেতিয়া তত্ত্বটো আলোচনা কৰাত সুবিধা হয় আৰু হেতু কাৰণে ষ্টেকলবাৰ্গে দুজন ধৰি লৈছে খেলুৱৈ তেওঁলোকে কেনেকৈ ইজনক দেখি সিজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব উৎপাদনৰ পৰিমাণ ইজনক দেখি এ যদি কমাইছে বি এ বঢ়াইছে এ যদি দামটো বঢ়াইছে বি এও দামটো বঢ়াইছে এনেকৈ তেওঁলোকে ভাৰসাম্যতা লাভ কৰিব আৰু এই বিষয়ে ষ্টেকলবাৰ্গাৰে তেওঁৰ মডেলটোত আলোচনা আগবঢ়াইছে এতিয়া আমি নেক্সট আমি তাৰ পিছত আমি আগবঢ়াইছো কাৰ্টেল থিওৰি অফ অলিগোপলি বুলি কাৰ্টেল মানে বহুত কেইখন প্ৰতিষ্ঠান লগ লাগি আমি কাৰ্টেল গঠন কৰো আৰু এই স্বল্পাধিকাৰ বজাৰ এটা অলিগোপলি বজাৰৰ তত্ত্ব যে কেনেকৈ আমি দৰ নিৰ্ধাৰণ কৰিম ইয়াত বহুত সংখ্যক প্ৰতিষ্ঠান একেলগে লগ হৈ উৎপাদনৰ দৰ নিৰ্ধাৰণ কৰে আৰু কাৰণ কাৰ্টেল গঠনে হয় বহুত কেইখন প্ৰতিষ্ঠান লগ লাগি অলিগোপলি মাৰ্কেটত অসংখ্য কেতিয়াও প্ৰতিষ্ঠান থাকিব নোৱাৰে ইয়াত সীমিত সংখ্যক প্ৰতিষ্ঠান থাকে আৰু সেইকেইখন লগ লাগি কাৰ্টেল গঠন হয় অলিগোপলি বজাৰ এখনত যিবোৰ চৰ্তত নিৰ্ভৰ কৰি কাৰ্টেল গঢ়ি উঠে সেই চৰ্তবোৰ এটা কাৰ্টেল গঠন কৰাত যথেষ্ট সহায় কৰে এখন বজাৰ যেতিয়া কাৰ্টেল গঠন কৰে তেতিয়া তাত কিছু সংখ্যক প্ৰতিষ্ঠান থাকে আৰু প্ৰতিখন প্ৰতিষ্ঠানৰ বজাৰত এটা তেওঁলোকৰ উল্লেখযোগ্য অংশ থাকে তেওঁলোকৰ সেই কাৰ্টেলখনতে প্ৰতিষ্ঠান কেইখনৰ এটা নিৰ্দিষ্ট তেওঁলোকৰ কি থাকিব এটা উল্লেখযোগ্য অংশ থাকিব আমেৰিকাত ইউএছএত কিন্তু কাৰ্টেলক ইলিগেল বুলি ঘোষণা কৰা হৈছে তেওঁলোকে ইলিগেল বুলি গণ্য কৰে যদিও আন্তঃৰাষ্ট্ৰীয়ভাৱে কাৰ্টেল গঠন কৰাত কোনো বাধা নাথাকে ধৰক আপোনালোকে এটা উদাহৰণ ল'ব পাৰে OPEC নামটো আপোনালোকে নিশ্চয় শুনিছে OPEC Organization of Petroleum Exporting Countries আৰু এই এটা আন্তঃৰাষ্ট্ৰীয় কাৰ্টেলৰ এটা
উৎকৃষ্ট উদাহৰণ অপেকৰ সদস্যসকলে নিয়মীয়াকৈ তেওঁলোকে লগ লাগি তেওঁলোকে কিমান উৎপাদন কৰিব তেল তাৰ ওপৰত তেওঁলোকে নিৰ্ধাৰণ কৰে কিমান উৎপাদন কৰিব তেওঁলোকে লগ লাগি তেওঁলোকে কাৰ্টেল গোটেইকেইখন ফাৰ্মে লগ লাগি তেওঁলোকে এটো নিৰ্ধাৰণ কৰে সো অলিগোপলি প্ৰতিষ্ঠানে কাৰ্টেলত যেতিয়া জয়েন কৰে তেওঁলোকৰ বজাৰ শক্তি বৃদ্ধি কৰিবলৈ কাৰ্টেলৰ সদস্যসকলে একেলগ হৈ কিমান পৰিমাণৰ বস্তু উৎপাদন কৰিব আৰু কিমান দৰ নিৰ্ধাৰণ কৰিব তাক নিৰ্ধাৰণ কৰে সকলো মেম্বাৰে লগ লাগি কামটো কৰে একেলগে কাম কৰি কাৰ্টেলৰ সদস্যসকলে একচেটিয়া উৎপাদনকাৰীৰ দৰে ব্যৱহাৰ কৰিবলৈ সমৰ্থ হয় একেলগে কাম কৰে তেওঁলোকে একচেটিয়া ভূমিকা গ্ৰহণ কৰে তাৰ মাজতে তেওঁলোকে নিজৰ দৰ নিজৰ উৎপাদন নিজে নিৰ্ধাৰণ কৰিব কিন্তু তেওঁলোকে কাৰ্টেলত থাকে যদি সাপোজ অইল আমি যেটো তেলৰ কথা কলো অপেক উৎপাদন কৰা প্ৰতিষ্ঠানসমূহে যদি কাৰ্টেল গঠন কৰে দৰ আৰু উৎপাদন নিৰ্ধাৰণৰ বাবে তেওঁলোকে কি কৰিব তেওঁলোকে একচেটিয়া উৎপাদনকাৰীৰ দৰে জুটিয়াভাৱে নিম্নগামী বজাৰ চাহিদাৰ সন্মুখীন হ'ব এতিয়া আপোনালোকে চাব এটো মই চিত্ৰত দেখুৱাইছো এটো এটা কাৰ্টেল থিওৰি অফ অলিগোপলি ইয়াত আপোনালোকে চাওকচোন যে যিডাল ডিমান্ড চাহিদা ৰেখা এডাল নিম্নগামী হৈছে কাৰণ আমি জানো যে যিমানে উৎপাদনৰ পৰিমাণ বৃদ্ধি হ'ব চাহিদা ৰেখা তাৰ মানে AR এভাৰেজ ৰেভিনিউ বা চাহিদা ৰেখাডাল তলফালে নামি আহিছে আৰু তেনেকৈ এই অইলৰ যেটো আমি তেলৰ বজাৰৰ কথা কলো অপেকৰ কথা তাতো কি হ'ব তেওঁলোকে এই নিম্নগামী বজাৰ চাহিদাৰ ৰেখাৰ সন্মুখীন হ'ব আসলতে কাৰ্টেলৰ সৰ্বোচ্চ দৰ নিৰ্ধাৰণকাৰী সিদ্ধান্ত একচেটিয়া উৎপাদনকাৰীৰ সৈতে একে হয় যিখন একচেটিয়া বজাৰত যেনেকে চাহিদা ৰেখাডাল তলফালে নামি আহে ঠিক তেনেকৈ কাৰ্টেলতো চাহিদা ৰেখাডাল তলফালে নামি অহা দেখা যায় আৰু তাত কি হয় প্ৰান্তিক আৰু প্ৰান্তিক ব্যয় যেটো আপোনালোকে চাওক ইয়াতে ই পইণ্টটো আপোনালোকে চাওক ই পইণ্টটো চিত্ৰত ই পইণ্টত MR আৰু MC ইয়াত ইকুৱেল হৈছে তাৰ মানে প্ৰান্তিক আৰু প্ৰান্তিক ব্যয় সমান হৈছে এই প্ৰান্তিক আয় আৰু প্ৰান্তিক ব্যয় সমান হোৱাটোৱে হ'ল ভাৰসাম্য অৱস্থা আৰু ইয়াতে উৎপাদন নিৰ্ধাৰিত হয় কিমান পৰিমাণৰ বস্তু বিক্ৰী কৰিব ইয়াতে নিৰ্ধাৰিত হয় গতিকে এই ই পইণ্টত এই প্ৰতিষ্ঠানখনে এই কাৰ্টেলটোৱে ভাৰসাম্যতা লাভ কৰিছে গতিকে আৰু ইয়াত আপোনালোকে চাওক এভাৰেজ টোটাল কষ্ট তাৰ মানে গড় মুঠ ব্যয় ৰেখাডাল ইউ আকৃতিৰ হৈ পেলাই আপোনাৰ সি বিন্দুত ই স্পৰ্শ কৰিছে আৰু যিডাল ডিমান্ড মানে এভাৰেজ ৰেভিনিউ আমি কাৰ্ভ বুলি কওঁ তাৰ মানে গড় আয় ৰেখাডাল এ বিন্দুত আপোনালোকে চাওক তাত স্পৰ্শ কৰিছে সেই এ বিন্দুত তাৰ মানে চাহিদাটো বেছি তাৰ মানে গড় আয়টো বেছি আৰু ব্যয়টো কম এভাৰেজ যেটো গড় ব্যয়টো কম তাৰ মানে AC পইণ্টটো আমি লাভ আমি সৰ্বাধিক লাভ বুলি ক'ব পাৰো আৰু ইয়াত ই বিন্দুত মাৰ্জিনেল ৰেভিনিউ আৰু মাৰ্জিনেল কষ্ট প্ৰান্তিক আয় আৰু প্ৰান্তিক ব্যয় যেটো ভাৰসাম্য অৱস্থা ই বিন্দুত হেতু সমান হৈছে ইফালে আপুনি OY এক্সিছত আপোনালোকে চাওক যে প্ৰাইস আৰু কষ্ট আৰু ৰেভিনিউ আমি তিনিটাই তাত দেখা পাইছো এটো দৰো থাকিব ব্যয়ও থাকিব আয়ও থাকিব তাৰ মানে আমাৰ A B C D এই যেটো ৰেক্টেংগল এই ৰেক্টেংগলটোৱে আমাৰ কি দেখাইছে সৰ্বাধিক লাভৰ পৰিমাণ দেখুৱাইছে কিয় ইয়াত ব্যয় তলত আছে C তলত আছে CQ বা BO আমাৰ কি ব্যয় গড় ব্যয় আৰু আমাৰ আয় কিমান হল OA বা QD গতিকে এই ব্যয়টো মাইনাস কৰি দি আমাৰ আয়টো ৰখি গল কিমান OA বা QD আৰু এটোৱে হ'ব আমাৰ লাভৰ পৰিমাণ সৰ্বাধিক লাভৰ পৰিমাণ গতিকে এই ৰেক্টেংগলটোৱে আমাৰ সৰ্বাধিক লাভ অৰ্জন কৰা দেখুৱাইছে একচেটিয়া বজাৰৰ দৰে কাৰ্টেলত কম উৎপাদনৰ উচ্চ দৰ নিৰ্ধাৰণ কৰিবলৈ ভাল পায় এই যেটো একচেটিয়া দৰৰ নিচিনাকে যে একচেটিয়া বজাৰত এজনে বিক্ৰেতা থাকে আৰু তেওঁ সৰ্বাধিক লাভ অৰ্জন কৰিব তেওঁৰ ইচ্ছা থাকে ঠিক তেনেদৰে এই অলিগোপলি বজাৰতো কাৰ্টেলে কি কৰিব পাৰে তেওঁলোকে কম উৎপাদন কৰি
উচ্চ দৰ নিৰ্ধাৰণ কৰিবলৈ ভাল পায় যাতে তেওঁলোকে সৰ্বাধিক লাভ অৰ্জন কৰিব পাৰে আৰু যেটো আমি পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত আমি দেখিবলৈ কেতিয়াও নাপাওঁ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত কি হয় পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত এটা দামে নিৰ্ধাৰণ কৰা হয় কিন্তু একচেটিয়া বজাৰত কি হয় তেওঁলোকে কম পৰিমাণৰ উৎপাদন কৰি হাই উচ্চ দৰ নিৰ্ধাৰণ কৰিব তেওঁলোকে ভাল পায় কাৰণ তেওঁলোকে জানে যে একচেটিয়া বজাৰত এজনেই উৎপাদনকাৰী এটাই বস্তু গতিকে তেওঁলোকে সৰ্বাধিক লাভ অৰ্জন কৰিবই উৎপাদন দৰ যিমানে উচ্চকে তেওঁলোকে নিৰ্ধাৰণ নকৰক কিয় মানুহ ক্ৰেতাই কিনিবই আৰু বিক্ৰেতাই বিক্ৰী কৰিলে ক্ৰেতাই সৰ্বাধিক লাভ অৰ্জন কৰিব আৰু ঠিক তেনেকৈ এই যেটো আমাৰ স্বল্পাধিকাৰ বজাৰৰ কাৰ্টেল থিওৰি কাৰ্টেল তত্ত্ব তাতেও এই ধৰণে আমি দেখিবলৈ পাওঁ তেওঁলোকে উৎপাদনতকৈ উচ্চ দৰ বৃদ্ধি কৰিবলৈ বেছি ভাল পায় উচ্চ দৰ নিৰ্ধাৰণ কৰিবলৈ বেছি ভাল পায় যাতে তেওঁলোকে অত্যাধিক লাভ অৰ্জন কৰিব পাৰে কিন্তু এইটো মনত ৰখা উচিত হ'ব যে কাৰ্টেল চলাই নিয়াত যথেষ্ট অসুবিধাৰ সৃষ্টি হয় কাৰণ তেওঁলোকে এই যেটো উৎপাদনৰ পৰিমাণ সীমাবদ্ধতা ৰখাৰ ক্ষেত্ৰত তেওঁলোকে এটা ঠগুৱাৰ প্ৰৱণতা দেখা পোৱা যায় কাৰণ বিভিন্ন সদস্য তাত থাকে তেওঁলোকে তেওঁলোকৰ নিজৰ লাভৰ কাৰণে নিজৰ লাভ মানে প্ৰফিটৰ কাৰণে তেওঁলোকে এটা ঠগুৱাৰ প্ৰৱণতা চকুত পৰে গতিকে এষ্টাব্লিছ কাৰ্টেল এটা মানে একদম কাৰ্টেল এটা চলাই নিয়াত যথেষ্ট অসুবিধাৰ সৃষ্টি হয় এইটো হ'ল কাৰ্টেলৰ অলিগোপলি কাৰ্টেলৰ তত্ত্ব আৰু এই তত্ত্বটোত আমি যেনেকৈ একচেটিয়া বজাৰত প্ৰান্তিক ব্যয় ৰেখা গড় ব্যয় ৰেখা প্ৰান্তিক আয় ৰেখা গড় আয় ৰেখা আদি আমি একচেটিয়া বজাৰত অংকন কৰি আমি দৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো দেখুৱাওঁ ঠিক তেনেকৈ ইয়াতেও আমি এই MR AR এইখিনি লগাই আমি দৰ আৰু উৎপাদন নিৰ্ধাৰণ প্ৰক্ৰিয়াটো আমি দেখুৱাব পাৰোঁ আৰু এইদৰে আমি লাভ অৰ্জন কৰা প্ৰক্ৰিয়াটো আমি দেখুৱাব পাৰোঁ গতিকে আজি এই ষ্টেকলবাৰ্গ মডেল কৰ্ণটৰ মডেল এইখিনি আমাৰ অলিগোপলিৰ মাৰ্কেটৰ দৰ নিৰ্ধাৰণত আমি দেখা পালোঁ গতিকে ইয়াত উল্লেখযোগ্য কেইটামান কথা মই ক'ব খুজিছোঁ যে কৰ্ণটল মডেলত আমি ৰিয়েকশ্যন কাৰ্ভ প্ৰতিক্ৰিয়া ৰেখাৰ সহায়ত আমি দৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো আমি দেখাব পাৰোঁ আৰু ষ্টেকলবাৰ্গত আমি দেখাব পাৰোঁ প্ৰাইচ লিডাৰশ্বিপ আৰু ফলোৱাৰ অৰ্থাৎ নেতৃত্ব বহনকাৰী প্ৰতিষ্ঠান আৰু বা খেলুৱৈ আৰু অনুসৰণকাৰী খেলুৱৈ তেওঁলোকে ইজনে সিজনৰ কেনেকৈ প্ৰতিক্ৰিয়া লক্ষ্য কৰি তেওঁলোকে উৎপাদন আৰু দৰ নিৰ্ধাৰণ কৰে সেই বিষয়ে ষ্টেকলবাৰ্গে আমাক দেখুৱাইছে সুইজিয়ে আমাক দেখুৱাইছে প্ৰাইচ ৰিজিডিটি দৰ স্থিৰতা আৰু চাহিদাৰ স্থিতিস্থাপকতাৰ ওপৰত সেইটো বস্তু আমাৰ এডাল মুঠ চাহিদা ৰেখাৰ ওপৰত তেওঁ দৰ স্থিতিস্থাপকতা নিৰ্ধাৰণ কৰি তেওঁ দেখুৱাইছে আমাৰ সুইজিয়ে কৌণিক চিত্ৰৰ সহায়ত আৰু আমাৰ কাৰ্টেলত দেখুৱাইছে যে কেনেকৈ আমি একচেটিয়া বজাৰৰ নিচিনা আমি গড় আয় প্ৰান্তিক আয় গড় ব্যয় প্ৰান্তিক ব্যয় চাই আমি কেনেকৈ কাৰ্টেলত মেম্বাৰসকলে দৰ নিৰ্ধাৰণ কৰে একচেটিয়াভাৱে দৰ নিৰ্ধাৰণ কৰে এইখিনি হ'ল আমাৰ চাৰিটা মডেলৰ চাৰিটা বিভিন্ন বেলেগ বেলেগ দৰ নিৰ্ধাৰণ উৎপাদন নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰু সাধাৰণতে ষ্টেকলবাৰ্গ আৰু কৰ্ণেটৰ মডেল ষ্টেকলবাৰ্গে কৰ্ণেটৰ মডেলৰ প্ৰসাৰ সাধন কৰা বুলি কোৱা হয় আৰু সেইটো কাৰণ তেওঁ প্ৰতিক্ৰিয়া ৰেখাৰ সহায় লৈছিল আৰু সেইমতে তেওঁ দেখুৱাইছিল যে কেনেকৈ লিডাৰশ্বিপক ফলোৱাৰে ৰিয়েকশ্যন কৰি তেওঁলোকে উৎপাদন কেনেকৈ নিৰ্ধাৰণ কৰিব বা দৰ নিৰ্ধাৰণ কৰিব আৰু কেনেকৈ লাভ অৰ্জন কৰিব আৰু এই মডেলবিলাকৰ প্ৰতিটোৰে নিজৰ নিজৰ সীমাবদ্ধতা আছে আৰু সীমাবদ্ধতাখিনিৰ কাৰণে আমি অলিগোপলি বজাৰখনত স্বল্পাধিকাৰৰ বজাৰখনত সৰ্বজন গৃহীত তত্ত্ব আমি কেতিয়াও দেখিবলৈ নাপাওঁ আৰু সেইটো কাৰণে আমি বিভিন্ন দৰ নিৰ্ধাৰণ আৰু উৎপাদন নিৰ্ধাৰণৰ কাৰণে আমি বেলেগ বেলেগ তত্ত্ববোৰ চাবলগীয়া হয় আৰু তেতিয়া আমি
গম পাই যাওঁ যে কেনেকে প্ৰতিষ্ঠানবিলাকে দৰ নিৰ্ধাৰণ কৰিব। কিন্তু এটা কথা আপোনালোকে মনত ৰখা উচিত যে এখন প্ৰতিষ্ঠানে যেতিয়া ভাৰসাম্যতা লাভ কৰে তাৰ যিটো কণ্ডিশ্যন সেইটো হৈছিলে প্ৰান্তিক আয় প্ৰান্তিক ব্যয়ৰ সমান হ'ব লাগিব, আৰু প্ৰান্তিক আয় প্ৰান্তিক ব্যয়ৰ সমান নহ'লে কেতিয়াও এখন প্ৰতিষ্ঠানে ভাৰসাম্যতা অৱস্থা লাভ নকৰে। যদি প্ৰান্তিক ব্যয় প্ৰান্তিক আয়তকৈ বেছি হয় তেতিয়া প্ৰতিষ্ঠানখনে লোকচানৰ সন্মুখীন হয়, আৰু যদি প্ৰান্তিক আয় প্ৰান্তিক ব্যয়তকৈ বেছি হয় তেতিয়া প্ৰতিষ্ঠানখনে কি হয় লাভৰ সন্মুখীন হয়। গতিকে যেতিয়া ইকুৱেল হয় তেতিয়া সি সৰ্বাধিক লাভ অৰ্জন কৰে, আৰু এই ইকুৱেল প্ৰান্তিক আয় প্ৰান্তিক ব্যয়ৰ ধাৰণাটো আৰু এই প্ৰান্তিক আয় প্ৰান্তিক ব্যয় কাৰ্ভডালে যিডাল ৰেখাই তলৰ পৰা ছেট কৰিব লাগিব যাতে ইয়াত ভাৰসাম্যতা লাভ কৰে। আৰু যিটো কাৰ্টেল থিয়ৰী অফ অলিগপলি মডেলটো দেখুওৱা হৈছে ই বিন্দুটোত, আপোনালোকে চিত্ৰটোত দেখিব ই বিন্দুটোত এই ইকুইলিব্ৰিয়াম লাভ কৰিছে, এই ভাৰসাম্যতা লাভ কৰিছে। আৰু ঠিক কৰ্ণটৰ মডেলতো MR/MC ইকুইলিব্ৰিয়ামৰ কথা কোৱা হৈছে য'ত প্ৰতিষ্ঠানখনে লাভ অৰ্জন কৰিব। কৰ্ণটৰ মডেলতো আপোনালোকে এবাৰ মই দেখুৱাই দিছোঁ, কৰ্ণটৰ মডেলতো আপোনাৰ MR=MC টো ভাৰসাম্যতাৰ যিটো প্ৰফিট মেক্সিমাইজিং কণ্ডিশ্যন বুলি আছে, অত্যাধিক লাভ অৰ্জন কৰাৰ যিটো অৱস্থা মাৰ্জিনেল ক, আৰু তাতে ফাৰ্মৰ ৰিয়েকশ্যনটো আমি চাব লাগিব, প্ৰতিষ্ঠানৰ যিটো প্ৰতিক্ৰিয়া ৰেখাডাল আমি তাতে চাব পাৰিম, আৰু সেইটোৱে হ'ব আপোনাৰ MR/MC এইটো বস্তু আমি জানিব লাগিব। বজাৰ সম্পৰ্কে যেতিয়া আমি পঢ়িম তেতিয়া আমি এইটোৰ বিষয়ে আমি জানিব লাগিব যে প্ৰতিষ্ঠান এখনে কেতিয়া ভাৰসাম্যতা লাভ কৰে, আৰু তেতিয়া আমি বুজি পাম যে MR=MC হ'ব প্ৰতিষ্ঠান এখনৰ ভাৰসাম্যতা অৱস্থা প্ৰান্তিক আয় প্ৰান্তিক ব্যয়। এতিয়া আপোনাৰ কৰ্ণটৰ ডুঅপলি মডেলত যিটো নেছ ইকুইলিব্ৰিয়ামৰ কথাও আমাৰ কোৱা হৈছে, আৰু সেই ইকুইলিব্ৰিয়ামত কি আছে যে প্ৰতিখন ফাৰ্মে কি কৰে তেওঁলোকৰ বেষ্টটো যিটো মানে ভালটো দিবলৈ তেওঁলোকে চেষ্টা কৰে, আৰু লগতে আপোনালোকৰ এই যিটো প্ৰতিযোগীবিলাকৰ কিন্তু এটা বিহেভিয়াৰ তাত থাকিব, সেই ব্যৱহাৰটো চাই এখন প্ৰতিষ্ঠানে এটা ভাল এটা ৰেছপন্স দিবলৈ, ৰেছপন্স মানে হ'ল প্ৰতিক্ৰিয়াটো যিটো দিবলৈ কিয় চেষ্টা কৰে, উৎপাদনৰ দৰৰ ক্ষেত্ৰত এটা ভাল প্ৰতিক্ৰিয়া দিব চেষ্টা কৰে, আৰু সেইটো এটা এজামশ্যনৰ ওপৰতে নিৰ্ভৰ কৰিব যে তেওঁলোকে মেক্সিমাম প্ৰফিট সৰ্বাধিক লাভ অৰ্জন কৰিব, আৰু ধৰি ল'ব যে তেওঁলোকৰ আউটপুটটো আনখন প্ৰতিষ্ঠানৰ উৎপাদনটো একে থাকিব, সেইটোৱে হ'ব নেছ ইকুইলিব্ৰিয়াম। আৰু এইটো আপোনালোকৰ প্ৰশ্ন আহিব পাৰে যে নেছ ভাৰসাম্যতা বুলিলে আপোনালোকে কি বুজে, এইটো বহুতেই দৰকাৰী প্ৰশ্ন। আৰু লগতে কৰ্ণটৰ মডেলৰ যিটো মই চিত্ৰৰ সহায়ত দেখুৱালোঁ, ইকুৱেশ্যনৰ সহায়ত দেখুৱালোঁ, থিয়ৰী যেতিয়া আপোনালোকৰ মডেলটো পৰীক্ষাত এইখিনি দেখুৱাব লাগিব, ইকুৱেশ্যনৰ সহায়ত চিত্ৰৰ সহায়ত আপোনালোকে এই মডেলটো আপোনালোকে দেখুৱাব লাগিব, আৰু যিটো নেছ ইকুইলিব্ৰিয়াম পাইছে গতিকে কৰ্ণটৰ মডেলত দেখুওৱা হৈছে, গতিকে আপোনালোকে সেইটো অৱস্থা দেখুৱাব লাগিব। আৰু 2 নম্বৰতে হ'ল ষ্টেকলবাৰ্গৰ মডেলটো দেখাওঁতেও আপোনালোকে চিত্ৰৰ সহায়ত দেখুৱাব লাগিব কেনেকৈ A প্ৰতিষ্ঠান নে B প্ৰতিষ্ঠানৰ দৰ অনুসৰণ কৰে, আৰু B প্ৰতিষ্ঠানেও A প্ৰতিষ্ঠানৰ দৰ অনুসৰণ কৰে, লগে লগে ক'ত ভাৰসাম্যতা লাভ কৰে, কেনেকৈ প্ৰতিক্ৰিয়া ৰেখাডালে A বিন্দুত কটাকটি কৰিছে, স্পৰ্শ কৰিছে, B বিন্দুত স্পৰ্শ কৰিছে, সেইখিনিও আপোনালোকে চিত্ৰৰ সহায়ত বিশদভাৱে দেখুৱাব লাগিব। কাৰণ বজাৰ এখন লিখিব লাগিলে উত্তৰত তাত চিত্ৰ অবিহনে বজাৰ লিখিব নোৱাৰিব, চিত্ৰৰ সহায়ত তাক আলোচনা কৰিলে ভাল হয়। চিত্ৰৰ সহায়ত আমি দৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো দেখাব পাৰিলে ভাল হয়, কাৰণ চিত্ৰ অবিহনে বজাৰত দৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া দেখুৱাব পৰা নাযায়। তাৰোপৰি যিটো আপোনালোকক এইটো যিটো আমাৰ অলিগপলি বজাৰৰ আমাৰ এই দ্বয়াধিকাৰ বজাৰ অলিগপলি কিছু সংখ্যক প্ৰতিষ্ঠান থাকে, দ্বয়াধিকাৰত আমি
আলোচনাৰ সুবিধাৰ কাৰণে দুখন প্ৰতিষ্ঠান বা দুজন মেম্বাৰ বা দুজন খেলুৱৈ আমি ধৰি লৈছোঁ আৰু অলিগপলি মাৰ্কেটৰ যিটো অৰ্থ আপোনালোকে সেইটোত আপোনালোকে কিছু সংখ্যক প্ৰতিষ্ঠান থাকে বুলিও এই অৰ্থটো আপোনালোকে লিখি দিব লাগিব যদি অলিগপলি বজাৰ বুলিলে কি বুজা তেতিয়া আপোনালোকে সেইটো লিখিব লাগিব গতিকে এই অলিগপলি বজাৰ কাক বোলে অলিগপলি বজাৰৰ বৈশিষ্ট্য কি অলিগপলি বজাৰৰ কৌণিক চাহিদা তত্ত্ব কেনেকৈ নিৰ্ধাৰণ কৰা হয় অধ্যাপক সুইজিয়ে কেনেকৈ কৌণিক চাহিদাৰ সহায়ত দৰ স্থিৰতা দেখুৱাইছিল চিত্ৰ সহায়ত ব্যাখ্যা কৰা এনেকুৱা কিছুমান প্ৰশ্ন আহিব তাৰোপৰি কৰ্ণেটৰ মডেলটো মানে প্ৰতিক্ৰিয়া ৰেখাৰ সহায়ত কৰ্ণেটৰ মডেলটো ব্যাখ্যা কৰা এনেকেও আহিব পাৰে তাত আপোনালোকে এই ইকুৱেশ্যন আৰু কৰ্ণেটৰ মডেলৰ চিত্ৰ আপোনালোকে অংকন কৰি দেখুৱাব লাগিব আৰু আহিব পাৰে প্ৰশ্ন হিচাপে ষ্টেকলবাৰ্গাৰৰ যিটো আপোনাৰ তত্ত্ব মডেল সেইটো আহিব পাৰে তাত আপোনালোকে এই ভাৰসাম্যতাৰ লগতে দৰৰ বৃদ্ধিৰ যিটো প্ৰতিযোগিতা সেইটো আপোনালোকে প্ৰতিক্ৰিয়া ৰিয়েকশ্যন সেইটো আপোনালোকে দেখুৱাব যিটো মই এইটো কাৰ্ভত এইটো ডায়াগ্ৰামত দেখুৱাইছো A price B price এনেকে মই দেখুৱাইছো প্ৰথমটো আপোনালোকে চাকচোন চিত্ৰটোত B price আছে ভাৰ্টিকেল এক্সিছত আৰু হৰাইজন্টেল A price আছে আৰু তাৰ তলৰ চিত্ৰটোত চাওক B's আউটপুট আছে আৰু A's এইফালে আউটপুট আছে A's আউটপুট ওপৰটোত দৰ তলৰটোত আউটপুট আছে গতিকে সেইমতে আপোনালোকে অংকন কৰিব লাগিব এইফালে A যদি দাম বঢ়াইছে এইফালে Bও দাম বঢ়াইছে দাম বৃদ্ধি কৰাইছে আৰু ইত ভাৰসাম্যতা পাইছে এইটো এটা চিত্ৰ এইটো আপোনালোকে ষ্টেকলবাৰ্গৰ যিটো আপোনালোকৰ তত্ত্ব মডেল তাত এইখিনি আপোনালোকে দেখুৱাব লাগিব এই চিত্ৰটো আৰু ইয়াতে ভাৰসাম্যতা ই পইণ্টত কৰ্ণটৰ ইকুইলিব্ৰিয়াম পাইছে কিয় ইয়াতে কৰ্ণটৰ ইকুইলিব্ৰিয়াম পাইছে কাৰণ ইয়াত যিকেইডাল প্ৰতিক্ৰিয়া ৰেখা কৰ্ণটৰ প্ৰতিক্ৰিয়া ৰেখা A B তাত কটাকটি কৰিছে ই পইণ্টত আৰু সেইটো কাৰণে সেইটো কৰ্ণটৰ ভাৰসাম্য বিন্দু বুলি কোৱা হয় আৰু ইয়াত ফাৰ্ম A এইটো ইয়াতে সফিষ্টিকেটেড লিডাৰ আৰু ফাৰ্ম B সফিষ্টিকেটেড লিডাৰৰ ক্ষেত্ৰত কেনেকে ইয়াত A আৰু B ৰিয়েকশ্যন কাৰ্ভডাল হয় তাত দেখুওৱা হৈছে আৰু এই চিত্ৰটোত কাৰ্টেল থিওৰি লিখা হৈছে ইয়াত OX axisত ইউনিট অফ আউটপুট OY price cost and revenue আগৰ ক্লাছটোত মই সুইজি মডেলটো দেখুৱাইছো গতিকে চাৰিটা মডেলে খুবেই প্ৰয়োজনীয় আৰু চাৰিটা মডেল সুইজি মডেল কৰ্ণটৰ মডেল ষ্টেকলবাৰ্গ মডেল কাৰ্টেল মডেল এই চাৰিটা লগতে অলিগপলি বজাৰৰ অৰ্থ অলিগপলি বজাৰৰ বৈশিষ্ট্য এই গোটেইখিনি অলিগপলি মাৰ্কেটত আহিব আৰু লগতে ন্যাশ ইকুইলিব্ৰিয়ামটো আপোনালোকে চাব নেক্সট ন্যাশ ইকুইলিব্ৰিয়াম খুবেই ইম্পৰ্টেণ্ট খুবেই দৰকাৰী আৰু সেইটো কৰ্ণটতে আহিব কৰ্ণটৰ নেক্সট ন্যাশ ইকুইলিব্ৰিয়াম ভাৰসাম্যতা পইণ্টটো আপোনালোকে জানিব লাগিব গতিকে এই কাৰ্টেল থিওৰি অফ অলিগপলি এইটো আপোনাৰ একচেটিয়া বজাৰক তেওঁলোকে অনুসৰণ কৰে এইটোৱে হ'ল কাৰ্টেল থিওৰি তেওঁলোকে একচেটিয়া বজাৰৰ নিচিনা তেওঁলোকে বজাৰখনক অনুসৰণ কৰি দৰ নিৰ্ধাৰণ কৰে সেইটো হ'ল কাৰ্টেল থিওৰি সৰ্বশেষত আমি সেই কথাটোৱে ক'ব পাৰোঁ যে তেওঁলোকে একচেটিয়া বজাৰৰ দৰ অনুসৰণ কৰে উৎপাদন অনুসৰণ কৰে